পন্থী আলফাৰ লগত এখন চুক্তি ৰূপায়ণৰ বাবে ইতিমধ্যে আগবাঢ়ি যোৱা হৈছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়, ৰাজ্য চৰকাৰ আৰু আলোচনাপন্থী আলফাৰ সৈতে বিভিন্ন লানি আলোচনা অনুষ্ঠিত হৈছে। এই আলোচনা খুব সোনকালে সমাপ্ত হ'ব বুলি মই আশা কৰিছোঁ। আনহাতে এই আলোচনাপন্থী আলফাৰ লগত চুক্তি হৈ যোৱাৰ পৰৱৰ্তী পৰিৱেশত আমি সকলো ৰাইজে বহি কি ধৰণে স্বাধীন আলফাৰ লগত আলোচনা কৰিব পাৰোঁ তাৰ বিষয়ে চিন্তা চৰ্চা কৰিব লাগিব। মই পৰেশ বৰুৱাক মোৰ এইটো স্বভাৱে নহয়। মই সকলোকে মৰ্যাদা সন্মানেৰে সৈতে কথা বতৰা পাতোঁ। কেতিয়াবা অসমত গ্ৰেনেড বোম এইবিলাক হ'লে অলপ মনটো বেয়া লাগে, এইটো বেলেগ কথা। বাকী সকলোৰে সন্মানীয়, মইতো সকলোকে কৈ আছোঁ যে অসমক যদি আমি ভাল পাওঁ, এইটোৱে সময় যে উভতি আহি আমি অসমৰ বিকাশৰ বাবে আমি যাতে অৱদান আগবঢ়াওঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।